আমার জন্ম মৃত্যু সীমা বান্ধি দিছে 7 দিন আছে বুলি কৈছে কোনে জানে আপুনি বা মই ঘৰ পামগে নে নাপাম আমাৰ জীৱটো কি বুলি কৈছে পদ্মৰ পত্ৰৰ নীৰ কৰি যেন নহিথিৰ এহিমতে জীৱন চঞ্চল আমাৰ যে দেহত লগা জীৱটো পদুমপাতৰ পানীৰ লগত তুলনা কৰি দেখুৱাইছে গুৰুজনাই পদুমপাতৰ পানী বতাহে কোন সময়ত কেতিয়া পেলাই দিব যেনেকৈ তাৰ কোনো নিৰ্দিষ্ট নাই আমাৰ দেহত লগা জীৱটো কি পৰিস্থিতি কি সংঘাত কি দুৰ্ঘটনা ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই সেইকাৰণে সময় থাকোতে চকুৰ দৃষ্টি শক্তি থাকোতে কাণৰ শ্ৰৱণ শক্তি থাকোতে ভৰিৰ গতি শক্তি থাকোতে হাতৰ কৰ্ম শক্তি থাকোতে মুখৰ বাক শক্তি থাকোতে আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰি ল'ব লাগিব মানে আমি এতিয়া এই জন্মত এইটো আৰম্ভকাল বুলি কয় আমি পূৰ্ব জন্মৰ পাপ পুণ্যৰ ফলটো এই জন্মত ভোগ কৰি আছো এই জন্মটোৰ পিছৰ জন্মলৈ লৈ যাম আজি ভাগৱত শুনাৰ যিটো পুণ্য এইটো যোগ হৈ গ'ল লাষ্ট মনত ৰাখিব এই যুগ নীতি কপিলে শিকাইছে মাকক কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞান কৰিলা প্ৰসাৰ তোমাৰ প্ৰসাদে যুগ জানি দেব হকি তোমাৰ চৰণ চিন্তি লভিল মুকুতি কপিলে মাকক শিকাই থৈ যোৱা যুগ নীতি অৱলম্বন কৰাৰ কাৰণে দেৱহতীয়ে যদি গতি পালে আমি পামনে নেপাম এই কথাটো আজি আমি প্ৰত্যেকে উপলব্ধিৰে আনিব লাগিব যোগী কৰ্মসু কৌশলম যুগ আজি ইয়ালৈ অহা সকলৰ ঘৰুৱা কাম গধূলি কাৰ নাছিল প্ৰত্যেকৰ কিবা নহয় কিবা দায়িত্ব আছিল কিন্তু সব এৰি থৈ আহি আজি আপোনালোকে ঈশ্বৰ কথা শুনি আছে গতিকে পুণ্য যোগ হৈ আছে যে এইটো অক্ষয় পুণ্য এইটো লগত যাওঁ যিমানে কৃষ্ণ দিয়ে সেহিতে অক্ষয় ইহাকৰ নিভাকৰ একো জনে নাপায় আত্মাই পৰমাত্মাৰ লগত যোগ কৰি আছে এইটোৱে হৈছে কৌশল এই কৌশলটো আমি দৈনন্দিন জীৱনত যাতে এক ক্ষণ কৰি আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক সমস্তকে যাতে উৎকৰ্ষ সাধন কৰিব পাৰোঁ অৰ্থাৎ যি মানুহে ৰাতিপুৱা শুই পৰা গধূলা হোৱালৈকে ঈশ্বৰৰ কথা গাব ঘোষা কীৰ্তন ভাগৱত মানে প্ৰাৰ্থনা আদি যিসকলে কৰিব তেওঁলোকৰ মগজ শুদ্ধ হৈ থাকে আৰু যিসকলে ভগতৰ লগত বহি ভগৱন্তৰ নাম হাত তালি মাৰি বজাব তাৰ শৰীৰ শুদ্ধ নহয় বুলি কৈছে কোনে বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰসাইজ both body and mind can be purified by the dance মনে ৰাখিব আপোনালোকৰ ল'ৰা-ছোৱালীয়ে যাতে মানে ভোগা কীৰ্তন বৰগীত কিবা প্ৰাৰ্থনা আদি কৰিব পৰাকৈ আপোনালোকে পৰামৰ্শ দিব আপুনি নিজেও দিনটোত কিবা এটা নহয় কিবা খাবলৈ ক'বলৈ চেষ্টা কৰিব মগজ বুজলৈ দেখি আৰু ভগতৰ সংগত লৈ বাৱৈ হাতত আদি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত আৰু আকুল ভৈল মন মাটিত লুটাৰি কৰে যিটো মহা কয় সত্যে সত্যে সখী মই হাতে গৰু বিক্ৰয় ভগৱানে কৈছে গতিকে আপোনালোকে নিমন্ত্ৰণ নামলৈ পালে নাম গাবলৈ পৰাকৈ আহিব যাতে আপোনাৰ শৰীৰটো শুদ্ধ হৈ যায় আৰু বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স আপোনালোকে নাচিবলৈও শিকিব মানুহৰ আগত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফষ্টাইল আইনাখনৰ ওচৰত গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব দেই তেতিয়া কি হ'ব দেহ মন দুইটা উৎকৰ্ষ সাধন হ'ব শংকৰদেৱে এই গোটেই বস্তুখিনি আমাক দি থৈ গৈছে গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক যাতে বিকাশ কৰিব পাৰোঁ কীৰ্তন বাদ্যন নৃত্যন যোগ আমাৰ মানে পৰি মানুহ হিচাপে আমি এইখিনি প্ৰতি যাতে অনুৰাগী হ'ব পাৰোঁ মহাপুৰুষে আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক সমস্ত বিকাশ সাধনৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় সংকল্প সকলোবিলাক দি থৈ গৈছে যাক সংস্কৃতি বুলি কোৱা হয় মানৱ জীৱন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে যিখিনি সংকল্পৰ প্ৰয়োজন সেই সংস্কৃতি গতিকে সমস্ত সংস্কৃতি মহাপুৰুষে দি থৈ গৈছে আৰু আমাৰ বেদে সেই কথাৰ মাজেদি আমাক কৈছে কি বুলি কৈছে নিগজনী শুভ শুনা পৰিকৃত যেন কথা আদৰ কৰে যে ইয়াৰ পিছৰ কথাখিনি কি হ'ল তুমি শুনা কোনখিনি অৰ্থাৎ কংসৰ নিৰ্দেশনাত পশুৱে মথুৰা মানে বা ৰজধামৰ পৰা কৃষ্ণ বলৰামক লৈ অনা অৱস্থা তেওঁলোকক দেখাৰ পোৱাৰ পিছত বা কৃষ্ণক আনিবলৈ মানে কংস কটকৰা উঠিছে অনাৰ পিছত কি পৰিৱেশ হৈছে শুনা কৃষ্ণ নিৰ্দেশী নাৰী হবে আশ্ৰয় চৰিয়া গৃহ উপৰে কৃষ্ণক চাবৰ কাৰণে নাৰী
অনুৰাগ মনত ৰাখিব দেই তোমাৰো গুণৰ মহিমা দেখিয়া এই আগত কাম কৰোতে দিয়া কৃষ্ণৰ গুণ নাম কৃষ্ণৰ মানে বা যিখিনি সংস্কৃতি এইখিনিৰ প্ৰতি আমি অনুৰাগী হ'ব লাগে গতিকে তেওঁলোকে নিৰ্ভৰ হৈ আছে সুনাকিতা মুখ অলপে আবৃত যেন শ্যাম পদ্ম মুখ নেত্ৰ ভিংগ ভৰি বিয়তে পৰম মনত বিলৈ সন্মুখ তেওঁ ৩৫ অলংকাৰ পৰিহিত সুন্দৰ অবয়বটো দেখিলে মানুহৰ মনলৈ আনন্দ সঞ্চাৰ হয় যেহি যেহি অংগে গয়া দৃষ্টি পৰৈ তাতে লাগৈ যেন ধ্যান তেওঁ অংগৰ য'তেই গ'লে চকুটো পৰে তাতেই আমাৰ ধ্যান সৃষ্টি হয় অমৃত পৰিয়া যেন জোৰাই আকৈ তনু মন জীৱন যে অমৃত পান কৰিলে যেনেকৈ অমৰ হয় কৃষ্ণক দৰ্শন কৰিলে আমাৰ মনলৈ এনেকুৱা অমৰত্ব ভাৱ জাগৃত হয় মথুৰাৰ নাৰী কিনো ভাগ্যদয় মিলিলে ক মহাভাগ দেৱৰ দুৰ্লভ যিটো প্ৰাণ কৃষ্ণ হাততে পাইলে গলা যে সেই মথুৰাৰ নগৰীৰ নাৰী নাৰীবিলাক পৰম ভাগ্যৱান বুলি উল্লেখ কৰিছে যে তেওঁলোকে দেৱতায়ো যাক দেখা নাপায় এইজন প্ৰাণ কৃষ্ণ তেওঁলোকে স্বচক্ষুৰে দেখিবলৈ সুবিধা পাইছে আজি এই অনুভৱটো আমি আনিব লাগিব যে আমাৰ এই ভকতসকল আমাৰ ভগৱন্ত স্বৰূপ বুলি কৈছে এতিয়া কলি যুগত আমাৰ কাৰো নামঘৰলৈ আহি স্বয়ং ভগৱন্ত কৃষ্ণই তোমালোকৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে কোন আহিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি কোনৰূপে তাৰ প্ৰীতি আচৰিতা সমস্ত ভিতৰতে আছে ভগৱান কেইভাবে প্ৰবাদ কৰিবা ভগৱান গুৰুজনাই আমাক কি কৈছে কলি যুগত এতিয়া আগৰ ডাঙৰ যুগৰ দৰে কৃষ্ণ নিজে আহি আমাৰ কাৰোবাক আহি আশীৰ্বাদ নিদিয়ে কোনে দিব তেওঁৰ মূৰ্তি স্বৰূপ ভগৱানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আমন্ত্ৰণ ক্ৰমে যিসকল বাপ কৃষ্ণ আহিব ইয়ালৈকে আপোনালোকে যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি ভাবিলে ভুল হ'ব সেইটো দেহ ধৰ্ম হ'ব দেহ ধৰ্ম হ'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব আপুনি কি কৰিব যে এয়া আত্মা স্বৰূপ কৃষ্ণ আহিছে এই বুলি সকলোকে আপোনালোকে আচৰণ কৰিব সেৱা শুশ্ৰূষা আদৰি আনি বহুৱাই মেলি আপোনালোকে যাতে আপোনালোকৰ শ্ৰদ্ধা ভক্তিত যাতে অতিথিসকলে পৰম সুখী হয় আৰু যাবৰ সময়ত কৈ যাব সঁচাকৈ ভাল লাগিল নগৈয়া মাতৰ ভাগতলৈ গৈ বাপসকল আইসকল ইমান শ্ৰদ্ধা ইমান ভক্তি ইমান মৰম ইমান আদৰ এই কথাটো যদি ভগৱানে কয় সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ কৃপা ইয়ালৈ অহা ভকতসকলে যাওঁতে যদি মনত ভাল পাই যায় তেতিয়া এইখন গাঁৱৰ সকলৰ কি হ'ব মংগল হ'ব মনত ৰাখিব গতিকে আমি কলি যুগত এতিয়া এই অনুভৱটো কৰিব লাগিব আগৰ যুগত নাৰীসকলে বা এই মথুৰাবাসী লোকসকলে কৃষ্ণক দৰ্শন কৰি যিটো আনন্দ অনুভৱ কৰিছিল আজি আপোনালোকে 3টা দিনত ভকতক দৰ্শন কৰি এই অনুভৱটো আনিব লাগিব কাৰণ কলি যুগত কৃষ্ণক আমি কেনেকৈ পাম গীতা ভাগৱতে উল্লেখ কৰিছে কৃষ্ণক পাইবলৈ জানা ভগৱতীকে কণ্ঠ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হলে ভক্তিৰ মাধ্যমেহে পাব পাৰিব আৰু সেই ভক্তিৰ ফল কৰিব লাগিব ভগৱতৰ ভগৱতী দানে কৰিগুৰু দায়া কমে অভিজ্ঞ আমাৰ ভক্তৰ প্ৰতি আমাৰ শ্ৰদ্ধাটো নিজে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও বেছি কৰিব লাগিব গতিকে তেতিয়া আপোনালোকৰ এই গাঁওবাসী এই ব্যক্তিসকল উপকৃত হ'ব ভগৱানৰ মানে প্ৰসাদ লাভ কৰিব কৃপা পাব মনত ৰাখিব কথা গতিকে এই 3টা দিন আপোনালোকৰ পুণ্য অৰ্জনৰ এটা ডাঙৰ সুবিধা প্ৰত্যেকজন সেৱকীয়ে ভাবিব লাগিব মই যাতে ভগৱানৰ কিবা নহয় কিবা এটা দিশত অকণমান সহায় কৰিব পাৰোঁ এই মনোভাৱটোৱে আহিব আপুনি অকণমান অনুষ্ঠানটোৰ কাৰণে 3দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে মই যাতে অকণমান কায়িক মানসিক দৈহিক আৰ্থিক আৰু অকণমান ত্যাগ যাতে মই কৰিব পাৰোঁ এই মনোভাৱেৰে যদি কৰে আপোনাৰ আধ্যাত্মিক পুণ্য সঞ্চয় হ'ব মনত ৰাখিব সেই অনুভৱৰ